বাক্সাত ঝুমৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠানৰ পূৰ্ণ প্ৰস্তুতি। 24 ফেব্ৰুৱাৰীত সৰু সজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত অংশ ল'ব বাক্সাৰ কলা কুশলীয়ে। ঝুমুৰ নৃত্যক সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয়কৰণৰ উদ্দেশ্যে অসম চৰকাৰৰ এক অভিলেখ সৃষ্টিকাৰী পদক্ষেপ ৰূপ ইতিমধ্যে চিহ্নিত হৈছে ঝুমৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান। অসমৰ লোক সংস্কৃতিক অনুপম সৌন্দৰ্যৰে বিজড়িত কৰিবলৈ সক্ষম হোৱা চাহ জনজাতীয় ঝুমুৰ নৃত্যক বিশ্বমুখী কৰাৰ যাত্ৰাৰ পথিক হ'বলৈ আখৰা অব্যাহত ৰাখিছে বাক্সাৰ ৬৬গৰাকী নৃত্যশিল্পীয়ে। অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বাক্সা জিলাৰ হৈ বাক্সা বিধানসভা সমষ্টিৰ ৩৩গৰাকী আৰু মানা বিধানসভাৰ সমষ্টিৰ ৩১গৰাকী শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব বুলি জানিবলৈ দিছে ঝুমৰ বিনন্দিনী বাক্সা বিধানসভা সমষ্টিৰ অধ্যক্ষ মানস প্ৰতিম কলিতাই। বাক্সা জিলা আয়ুক্ত গৌতম দাস সহিতে জিলা প্ৰশাসনৰ বিষয়ববীয়া ডুমুনি চাহ বাগিচা অঞ্চলত চলি থকা চূড়ান্ত আখৰা প্ৰদৰ্শন কৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সুদূৰ প্ৰসাৰী চিন্তাৰে ঝুমুৰৰ বিশ্বমুখী যাত্ৰাত উৎসাহিত কৰিবলৈ ওলাই আহিছে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকল। অহা ২৪ ফেব্ৰুৱাৰীত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আমাৰ ঝুমৰ বিনন্দিনী যিটো এটা অনুষ্ঠান তাত পৰিৱেশন কৰাৰ কাৰণে আমি মনস্থ কৰিছোঁ। এইটো আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যি ঝুমুৰ নৃত্য এইটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এটা আমাৰ সপোন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। আৰু তাৰে লগত সংগতি ৰাখি আমাৰ আজি বাক্সা জিলাত টোটেল ৬৪গৰাকী কলা কুশলী বাক্সা বিধানসভা আৰু মানস বিধানসভা সমষ্টিৰ পৰা বাছনি কৰি ওলোৱা গৈছে। তাৰ মাজত আমাৰ ৩গৰাকী মাষ্টাৰ ট্ৰেইনাৰো আছে। গোটেইকেইগৰাকীকে লগ লাগি আমাৰ আজি জিলা আয়ুক্ত বিষয়া, এছিষ্টেণ্ট কমিশ্যনাৰ আৰু ইয়াতে আমাৰ চাহ বাগিচাৰ পৰা বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিত আজি আমাৰ জিলাভিত্তিক প্ৰগ্ৰেমটো হৈ গ'ল। তাৰ আগতে আমি ২১ জানুৱাৰীৰ পৰাই বিধানসভা ভিত্তিক এটা অনুশীলন আমি আৰম্ভ কৰিছিলোঁ। তাত বাক্সা বিধানসভাৰ পৰা ৩৩গৰাকীয়ে প্ৰতিনিধিত্ব কৰি আছে আৰু মানস বিধানসভাৰ পৰা আমাৰ কলা কুশলী ৩১গৰাকী আছে। টোটেল ৬৪গৰাকীক লৈ আমি আজি এটা গ্ৰুপতে আমি গোটেই আখৰাত আমি ইয়াতে কৰিলোঁ। এতিয়া আপোনাৰ যিটো ২৪ তাৰিখৰ আমাৰ প্ৰগ্ৰেম হ'ব তাৰ কাৰণে আমাক ৪ দিন আগতে ইয়াৰ পৰা গোটেইকেইগৰাকী কলা কুশলীকে আমি জিলাৰ পৰা লৈ যাম। ২০ তাৰিখে নি তাত ৩দিনীয়া এটা প্ৰেক্টিছ হ'ব। তাৰপিছত আমাৰ ২৪ তাৰিখে গোটেই বিশ্ববাসীৰ সন্মুখতে অনুষ্ঠান পৰিৱেশন হ'ব আৰু সেই দিনাই আমাৰ ঝুমুৰৰ যি নৃত্য এই নৃত্যই বিশ্ব দৰবাৰত স্থান পাব। মুছলপুৰৰ পৰা জিন্দুমণি দাসৰ ৰিপৰ্ট, মাই নিউজ।